আজি আমাৰ পবিত্ৰ শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰে আমাৰ আজি দেখা গৈছে আমাৰ যিটো মন্দিৰ ঐতিহাসিক মন্দিৰ শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰত হাজাৰ হাজাৰ ভক্তবান ৰাইজে আহিছে। ৰাইজে আহি ৰাতিতে তাতে থকাৰ ঠাই আছে, ইয়াতে থাকিছে। ভক্তবান ৰাইজে ইয়াৰ পৰা পানী তুলিছে, ব্ৰহ্মপুত্ৰ নৈৰ পৰা পানী তুলি আমাৰ বাবাৰ চৰণত পানী জ্বলাইছে। সমাগম আজি প্ৰায় আমাৰ 1000-2000 মান হৈছে আজি মানুহ। প্ৰতিটো সোমবাৰে মানুহ হৈয়ে থাকে ইয়াতে। লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। আজি খিচিৰি বিতৰণ কৰিছোঁ। ৰাইজক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যি ঐতিহাসিক মন্দিৰ, যিটো আমাৰ শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰ, সকলোৱে ইয়াতে আহক। আমাৰ ফলবম যিটো শাওণ মাহ আছে, পবিত্ৰ শাওণ মাহক বাবাৰ চৰণত আশীৰ্বাদ বিচাৰিলে বাবাই আমাক নিশ্চয় সুৰক্ষিত কৰিব। আৰু যিমান বেমাৰ আজাৰ আছে বা আমাৰ সুখ দুখত বাবা আমাক সকলোৱে আশীৰ্বাদ কৰি থাকিব।